বিন্নাকান্দি উন্নয়ন খণ্ডৰ PMAYG গৃহ নিৰ্মাণত অনিয়মৰ অভিযোগ। গোপালনগৰ পঞ্চায়তৰ 9 নম্বৰ ডংকি পথাৰত এই অভিযোগ উঠিছে। গৃহৰ নামত বৃহৎ ধন অৰলকিৰ অভিযোগ স্থানীয় ৰাইজৰ। ৱাৰ্ড সদস্য আৰু GRSৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ উঠিছে। প্ৰকৃত হিতাধিকাৰীৰ ধন ভুৱা একাউণ্টত দিয়াৰো অভিযোগ আছে। এই অনিয়মৰ বিৰুদ্ধে জিলা আয়ুক্তক লিখিত অভিযোগ তেওঁলোকে দাখিল কৰিছে আৰু খণ্ড উন্নয়ন বিষয়াকো অভিযোগ দাখিল কৰিছে ৰাইজে। হিন্দু ব্লক পঞ্চায়তৰ যিবিলাক বেনিফিচাৰী আছে, বেনিফিচাৰী 40 জন মান হ'ব। যেহেতু সোলমাৰী জানো ৱাৰ্ড 10 নম্বৰ ৱাৰ্ডৰ পইচা গোপালনগৰ জিপিত কেনেকৈ যায়, ইয়াত লগত জড়িত কোন আছে? আমাৰ হিচাপত ইয়াৰ স্পষ্ট আছে, প্ৰমাণ আছে আমাৰ হাতত, যাতে GRS ইয়াৰ লুণ্ঠন কৰিছে। জড়িত কোন আছে ইয়াৰ স্পষ্ট আহিব লাগে আৰু পোহৰত আহিব লাগে। আৰু দুখীয়া ৰাইজৰ পইচা, গৰীব মানুহ, দিন হাজিৰা কৰি খোৱা মানুহ পইচা কেনেকৈ লুণ্ঠন কৰিলে? আৰু ইমান শক্তিশালী চৰকাৰ, আৰু মামাৰ কথা এবাৰো চিন্তা কৰা নাই নেকি? চিন্তা এবাৰো কৰা নাই নেকি যে মামাৰ নাম শুনিলে যিকোনো বেমাৰ থাকিলে কমি যায়? এনেকুৱা শক্তিশালী, এনেকুৱা ভাল চৰকাৰ থকা অৱস্থাত এই দুখীয়া মানুহৰ পইচা যে খালে। বিন্নাকান্দি উন্নয়ন খণ্ডৰ PMAYG গৃহ নিৰ্মাণত অনিয়মৰ অভিযোগ। গোপালনগৰ পঞ্চায়তৰ 9 নম্বৰ ডংকি পথাৰত এই অভিযোগ উঠিছে। গৃহৰ নামত বৃহৎ ধন অৰলকিৰ অভিযোগ স্থানীয় ৰাইজৰ। ৱাৰ্ড সদস্য আৰু GRSৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ উঠিছে। প্ৰকৃত হিতাধিকাৰীৰ ধন ভুৱা একাউণ্টত দিয়াৰো অভিযোগ আছে। এই অনিয়মৰ বিৰুদ্ধে জিলা আয়ুক্তক লিখিত অভিযোগ তেওঁলোকে দাখিল কৰিছে আৰু খণ্ড উন্নয়ন বিষয়াকো অভিযোগ দাখিল কৰিছে ৰাইজে। হিন্দু ব্লক পঞ্চায়তৰ যিবিলাক বেনিফিচাৰী আছে, বেনিফিচাৰী 40 জন মান হ'ব। যেহেতু সোলমাৰী জানো ৱাৰ্ড 10 নম্বৰ ৱাৰ্ডৰ পইচা গোপালনগৰ জিপিত কেনেকৈ যায়, ইয়াত লগত জড়িত কোন আছে? আমাৰ হিচাপত ইয়াৰ স্পষ্ট আছে, প্ৰমাণ আছে আমাৰ হাতত, যাতে GRS ইয়াৰ লুণ্ঠন কৰিছে। জড়িত কোন আছে ইয়াৰ স্পষ্ট আহিব লাগে আৰু পোহৰত আহিব লাগে। আৰু দুখীয়া ৰাইজৰ পইচা, গৰীব মানুহ, দিন হাজিৰা কৰি খোৱা মানুহ পইচা কেনেকৈ লুণ্ঠন কৰিলে? আৰু ইমান শক্তিশালী চৰকাৰ, আৰু মামাৰ কথা এবাৰো চিন্তা কৰা নাই নেকি? চিন্তা এবাৰো কৰা নাই নেকি যে মামাৰ নাম শুনিলে যিকোনো বেমাৰ থাকিলে কমি যায়? এনেকুৱা শক্তিশালী, এনেকুৱা ভাল চৰকাৰ থকা অৱস্থাত এই দুখীয়া মানুহৰ পইচা যে খালে।